সাৱধান ৰাজ্যত আকৌ এজনৰ প্ৰাণ ল'লে ৰাছেল ভাইপাৰৰ দংশনত মৃত্যু হৈছে 21 বছৰীয়া এগৰাকী মহিলা আনিছা খাতুন নামৰ মহিলাগৰাকীৰ ঘৰ ছয়গাঁৱৰ শালমাৰাত সাৱধান ৰাজ্যত পুনৰ সৰ্পদংশনত এজনৰ মৃত্যু দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ শালমাৰা চহৰত সংঘটিত হৈছে এই ঘটনা 21 বছৰীয়া এগৰাকী মহিলা সৰ্পদংশনত মৃত্যু হৈছে আনিছা খাতুন নামৰ 21 বছৰীয়া মহিলাগৰাকীক ৰাছেল ভাইপাৰে দংশন কৰাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজ তথা চিকিৎসকে ঘটনাৰ বিৱৰণ অনুসৰি মঙ্গলবাৰে সন্ধিয়া মহিলাগৰাকীয়ে ঘৰত ভাত বনাই থকা অৱস্থাতে হঠাৎ সৰ্পই দংশন কৰে সৰ্পদংশন কৰাৰ পিছতেই মহিলাগৰাকীয়ে বিষত চিঞৰ বাখৰ কৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱাই যদিও চিকিৎসালয়ত সাপৰ বিষ নিৰাময় প্ৰতিষেধক মজুত নথকাৰ বাবে বকো স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱাৰ পথতেই মহিলাগৰাকীৰ মৃত্যু হয় আনহাতে ৰাছেল ভাইপাৰ নামৰ সৰ্পবিধে আতংকৰ সৃষ্টি কৰাৰ সময়তে গৰৈমাৰী অঞ্চলৰ মহিলাগৰাকীয়ে সৰ্পদংশনত মৃত্যু হোৱা কেন্দ্ৰ কৰি সমগ্ৰ গৰৈমাৰীত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে তাৰমানে আমাৰ যিটো সৰু ভাইক বোৱাৰী হঠাৎ কৰি তাৰমানে চিঞৰি মাৰি উঠিছে তাৰপিছত মই গেলো খৰদৰকৈ আগবাঢ়ি গেলো যাই পেলাই দেখিলো যে সাপে কামুৰিছে তাৰপিছত যাই পেলাই দেখাৰ পিছত চালো যে কোনটো ঠাইৰ পৰা সাপে কাটিলে চাও তাৰপিছত মাছাৰ যিটো হেৰি আছে তলত সেইখিনি চালো চাৰ পিছত সাপটো দেখাৰ লগে লগে সাপটো ওলাই গ'ল অলপ দেখা পাইছো তাৰপিছত বোৱাৰীজনীক ধৰি পেলাই এই ভুটভুটি নাৱেদি ইপাৰ গৰাইমাৰী লৈ আনি তাৰপিছত আপোনাৰ কি কয় হুমাবাই মেডিকেল তাতে বেজিনা আছিল তাৰপিছত তাৰ পৰা রেফার করে এই আপনার বকো নেউতেই আর মাঝখানেতেই মরে যায়। কুন্তলীৰ পৰা চাইদুৰ ৰহমানৰ প্ৰতিবেদন এনি টক্স।